প্ৰথম আমি এপইণ্টমেণ্টক স্বচ্ছ কৰিলোঁ আৰু এপইণ্টমেণ্টৰ পিছত এতিয়া আমাৰ প্ৰচেষ্টা হৈছে যে ট্ৰান্সফাৰটোক আমি স্বচ্ছ কৰা। আজি আমি ইয়াতে স্বাগত সতীৰ্থ দ্বিতীয় পৰ্টেল আমি কিয় আৰম্ভ কৰিব বিচাৰিছিলোঁ। মোৰ এটা কমিটমেণ্ট আছিলে যে এটা বিত্তীয় বৰ্ষত আমি দুবাৰ এই পৰ্টেলটো খুলিম। 31 মাৰ্চৰ আগতে আমি আৰু এটা ট্ৰান্সফাৰৰ প্ৰচেছ কমপ্লিট কৰিব খোজো, যাতে যিজন কৰ্মচাৰীয়ে নতুন স্থানত যায় 1 এপ্ৰিল বিগিনিং অফ দ্য ফাইনেন্সিয়েল ইয়াৰৰ পৰা তেওঁলোকে যাতে নিজৰ নতুন স্থানত গৈ যোগদান কৰিব পাৰে। ইয়াত আৰু এটা আছে যে যিগৰাকী ব্যক্তিয়ে এবাৰ এই স্বাগত সতীৰ্থ পৰ্টেলৰ জৰিয়তে সুবিধা পালে তেওঁ আৰু দ্বিতীয়বাৰ আবেদন কৰিব নোৱাৰে। তাৰমানে মিউজিকেল শ্বেয়াৰ নহ'ব, অৰ্থাৎ যি 9,000 এবাৰ উপকৃত হ'ল যে যোৱাবাৰ মই নলবাৰীত নাপালো, গতিকে এইবাৰ বৰপেটাত যাবৰ কাৰণে আমি চেষ্টা কৰিম, আমি দ্বিতীয়বাৰ তেওঁলোকক সুযোগ নিদিওঁ। তাৰ ফলত যিখিনি মানুহে বা ব্যক্তিয়ে প্ৰথমবাৰ ফেইল হ'ল তেওঁলোকৰ ৰেট অফ ছাকচেছটো এইবাৰ বেছি বাঢ়ি যাব। দ্বিতীয়তে এডিআৰি যিহেতু ৰিক্ৰুটমেণ্ট হ'ল এৰাউণ্ড 15,000 নতুন কৰ্মচাৰী, গতিকে এতিয়া চইচ অফ ট্ৰান্সফাৰ মিউচুৱেল ট্ৰান্সফাৰ লোৱা মানুহৰ সংখ্যাটো নিজে নিজে বাঢ়ি যাব। মোক আমাৰ অফিচাৰসকলে কৈছিল যে ছাৰ এতিয়া এপ্লিকেশ্যন পাম জানো, কিন্তু পুলিচত আমাৰ এইকেইটা দিনত মোৰ দেন 7,000 এপইণ্টমেণ্ট হৈছে, 15,000 এডিআৰি গ্ৰেড 3 আৰু গ্ৰেড 4ত এপইণ্টমেণ্ট হৈছে। গতিকে এতিয়া দা কহুট বা এই যিখন সমাজ সেই সমাজখন ইনক্ৰিজ হৈছে। গতিকে মিউচুৱেল ট্ৰান্সফাৰ বা কনভিনিয়েণ্ট বদলি কৰিব যোৱাবাৰ ডিপ্ৰাইভ হোৱা মানুহখিনিয়ে এইবাৰ নিজে বিচৰা স্থানত আহিবলৈ সুযোগ পাব। এইবাৰ আমি আৰু এটা কাম কৰিছিলোঁ, যেতিয়া এডিআৰি আৰু পুলিচত আমি নিযুক্তি দিছিলোঁ ট্ৰান্সফাৰৰ মাজলৈকে যাতে আহিবই নালাগে, আমি এটা নতুন পলিচি লৈছিলোঁ যে প্ৰথম হোম ডিষ্ট্ৰিক্টত দিয়ক, নহ'লে হোম ৰিজনটোত দিয়ক। অৰ্থাৎ আপাৰ আছামৰ ল'ৰা ছোৱালী যদি ডিব্ৰুগড়ত নোৱাৰে তিনিচুকীয়াত থাকক, যোৰহাটত থাকক, গোলাঘাটত থাকক। নামনি অসমৰ ল'ৰা ছোৱালী যদি কিবা কাৰণত আমি বৰপেটাতে দিব নোৱাৰো, এটলিষ্ট নলবাৰী বজালিত আমি দিয়াৰ ব্যৱস্থা কৰোঁ। সেইকাৰণে মই ভাবো যে নেক্সট 3 বছৰৰ ভিতৰত মোৰ যিটো টাৰ্গেট, অসমত ট্ৰান্সফাৰ পোষ্টিঙৰ ফাইল নোহোৱা হৈ যাব। কাৰোবাৰ হঠাৎ কেতিয়াবা বেমাৰ হ'ল বেলেগ কথা, আৰু এই সুবিধাটো যিহেতু গেজেটেড অফিচাৰৰ কাৰণে উপলব্ধ নহয় আৰু তেওঁলোক